বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংমিশ্ৰণ। বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটা মিলি বাস্তৱ সংখ্যা হয়। বাস্তৱ সংখ্যাবোৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটাই হয়। ইয়াক এটা সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি। সংখ্যা ৰেখা এনেকুৱাকে ওৱান পজিটিভ নাম্বাৰবোৰ ৰাইট চাইডে, 2, 3, 4 লেফ্ট চাইডে হ'ব। নিগেটিভ নাম্বাৰবোৰ -1, -2, -3 এনেকুৱাকৈ বাস্তৱ সংখ্যাবোৰ ইয়াত এইদৰে নাম্বাৰ লাইনত প্ৰকাশ কৰিব পৰা যায়। বাস্তৱ সংখ্যাৰ বৰ্গ সদায় অঋণাত্মক মানে নন নিগেটিভ হয়। ধৰা এতিয়া -2 বা 3 -2 বৰ্গ কৰিলে ইয়াত হ'ব -2 × -2 ৰিজাল্টটো হ'ব -4 আৰু 3 স্কোৱাৰ কৰিলে 3 গুণ 9। এইদৰে বাস্তৱ সংখ্যাৰ বৰ্গবোৰ সদায় অঋণাত্মক হয়। তাৰপৰা বাস্তৱ সংখ্যাবোৰৰ প্ৰধান ভাগসমূহ হৈছে পৰিমেয় সংখ্যা, যিবোৰ সংখ্যা p/q ৰূপত প্ৰকাশ কৰিব পাৰি, য'ত q টো 0 নহয়। q টো 0 হ'লেতো এইটো ইনফিনিটি হৈ যাব। অপৰিমেয় সংখ্যা, যিবোৰ সংখ্যা p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি, যেনে √2, π এইবোৰ। পাটীগণিতৰ মৌলিক উপপাদ্যটো মানে ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিকটো হৈছে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকক গুণফল হিচাপে মানে উৎপাদকত প্ৰকাশ কৰিব পাৰি বা উৎপাদকত ভাঙিব পাৰি। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিড ডিভিজন লেমা, ইয়াত দুটা যোগাত্মক অখণ্ড সংখ্যা যদি a আৰু দুটা যোগাত্মক অখণ্ড সংখ্যা হয়, তেনে এনে দুটা অদ্বিতীয় সংখ্যা r আৰু q থাকিব। q আৰু r থাকিব। ইম্পৰ্টেণ্ট নোট আছে, কলন বিধি এলগৰিদম কিছুমান সুসজ্জিত ক্ষেপৰ স্তৰৰ এটা শ্ৰেণীয়েই এটা কলন বিধি, যিয়ে কোনো এক বিশেষ ধৰণৰ সমস্যা সমাধানৰ বাবে এটা প্ৰণালী আগবঢ়ায়। প্ৰমেয়িকা মানে লেমা এটা প্ৰমাণিত বিবৃতি যাক অইন এটা প্ৰমাণৰ বাবে ব্যৱহাৰ কৰা হয়।